Good morning everyone. Welcome to my channel Concept R7. আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10 social science ইতিহাসৰ প্ৰথমটো চেপ্টাৰ বংগ বিভাজন অৰ্থাৎ বেংগল পাৰ্টিশন ডিসকাস কৰিম। মই এটা কথা ক্লিয়াৰলি কৈ লওঁ তোমালোকক যে মই ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে সেপাৰেট ভিডিঅ' বনাম। এই ভিডিঅ'টো কেৱল এছএমএছ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে হ'ব আৰু কনসেপ্ট ওয়াইজ ডিটেইলছত আমি ভিডিঅ' বনাম গোটেই চেপ্টাৰটোৰ ওপৰত পাৰ্ট হিচাপে। কিন্তু আজিৰ এই ভিডিঅ'টোত আমি অনলি ইম্পৰ্টেণ্ট কথাখিনি ডিসকাস কৰিম। ইম্পৰ্টেণ্ট কোৱেশ্চন কোনটো হ'ব পাৰে, এমসিকিউ হ'ব পাৰে। তোমালোকে ৰেড পেন বা হাইলাইটাৰ লৈ কিতাপখন লৈ বহা। আমি কেৱল ইম্পৰ্টেণ্ট কথাখিনিহে ডিসকাস কৰিম, তোমালোকে আন্ডাৰলাইন কৰি যাবা। প্ৰথম ইম্পৰ্টেণ্ট কথাটো হ'ল যে বংগ বিভাজন কেতিয়া হৈছিল? বংগ বিভাজন হৈছিল 1905ত। এই কথাটো তোমালোকে আজ দি লোৱা। বংগ বিভাজন কিমান চনত হৈছিল? বংগ বিভাজন হৈছিল 1905ত। এটো আহিব পাৰে পৰীক্ষাত। তাৰ পিছত আহিব পাৰে যে বংগ বিভাজনৰ সময়ত ভাইসৰয় কোন আছিল বা ইংৰাজ শাসনকৰ্তা কোন আছিল বা বংগ বিভাজন কাৰ সময়ত হৈছিল? হেতু হ'ব লৰ্ড নেথলিয়ান কাৰ্জন বা অনলি লৰ্ড কাৰ্জন বুলি মন ৰাখিলে হ'ব। এটো মন ৰাখিবা। বংগ বিভাজনৰ সময়ত ভাইসৰয় আছিল লৰ্ড কাৰ্জন। তাৰ পিছত এটা কথা আজ দিয়া যে সিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? এটো আমি বাৰে বাৰে পঢ়ি আহিছো। সিপাহী বিদ্ৰোহ হৈছিল 1857ত। এই কথাখিনি ইম্পৰ্টেণ্ট। নেক্সট পেজত চোৱা ইম্পৰ্টেণ্ট কথা কি হ'ব পাৰে। আমি কনসেপ্ট ক্লাছত পঢ়িম বংগক কেনেকৈ বিভাজন কৰা হৈছিল, কি কেনেদৰে ভাগ কৰা হৈছিল, গোটেই কথাখিনি আমি পঢ়িম। কিন্তু আজি অনলি তোমালোকে আজ দি লোৱা যে বংগক দুটা ভাগত ভাগ কৰা হৈছিল। সেই ভাগ দুটা কি আছিল? বংগক আমি দুটা ভাগত ভাগ কৰিছিলো। লৰ্ড কাৰ্জনে দুটা ভাগত ভাগ কৰিছিল। এটা আছিল পূৰ্ব বংগ আৰু অসম, এটো আজ দিয়া। আৰু এটা আছিল বংগ প্ৰদেশ বুলি কোৱা হৈছিল বা পশ্চিম বংগ বুলি কোৱা হৈছিল। এটো আছিল পশ্চিম বংগ, এটো আছিল পূৰ্ব বংগ আৰু অসম। এই কথাখিনি মনত ৰাখিবা। আৰু এই যে বংগ প্ৰদেশ বা পশ্চিম বংগ, ইয়াতে পশ্চিম বংগ আছিল, তাৰপিছত বিহাৰ আছিল আৰু উৰিষ্যা আছিল আৰু ছোটানাগপুৰ আছিল। এই গোটেই অংশখিনিক লৈ বংগ প্ৰদেশ বা পশ্চিম বংগ গঠিত হৈছিল। এটো আহিব পাৰে পৰীক্ষাত। তাৰ পিছত বংগ বিভাজনৰ পটভূমি। ইয়াতে ইম্পৰ্টেণ্ট কথাটো তোমালোকে আজ দিব লাগে, হাইলাইট কৰিব লাগে যে নিয়ন্ত্ৰণকাৰী আইন কিমান চনত প্ৰণয়ন হৈছিল বা প্ৰৱৰ্তন হৈছিল? নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন হৈছিল 1773। আৰু এই আইনৰ জৰিয়তে বংগ প্ৰেসিডেন্সিৰ তলত গভৰ্ণৰ জেনেৰেল অৰ্থাৎ বংগৰ যিজন গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ আন্ডাৰত আহি গৈছিল মাদ্ৰাছৰ গভৰ্ণৰজন আৰু বোম্বাইৰ গভৰ্ণৰজন। তো এইটো প্ৰশ্ন আহিব পাৰে যে কোনখন আইনৰ জৰিয়তে বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰজন বেংগলৰ গভৰ্ণৰৰ তলতীয়া হৈছিল? এইখিনিও আছিল। তাৰ পিছত এইটো প্ৰশ্ন আগতে আহিছে মেট্ৰিক পৰীক্ষাত। এইটো হ'ল যে এলাহাবাদ চুক্তি কিমান চনত হৈছিল? এলাহাবাদ চুক্তি হৈছিল 1765ত আৰু কাৰ মাজত হৈছিল? আমি মনত ৰাখিব লাগিব। এলাহাবাদ চুক্তি হৈছিল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো আহিব পাৰে পৰীক্ষাত। তাৰ পিছত তোমালোকে খুব ইম্পৰ্টেণ্টখিনি অলপ চাই আছো আমি খুব স্পীডত অলপ। অসম বনোৱা হৈছিল কিমান চনত? অসম প্ৰদেশখন গঠিত হৈছিল 1874 চনত অসম গঠিত হৈছিল। আৰু তেতিয়া অসমখনক দিয়া হৈছিল এইকেইখন জিলা দিয়া হৈছিল: গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ। এই কথাখিনি তোমালোকে চাই ল'বা। এই চনটো খুবেই ইম্পৰ্টেণ্ট। 1874ত অসম প্ৰদেশখন গঠিত হৈছিল। আৰু এই অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত অৰ্থাৎ চিফ কমিশনাৰ আছিল কৰ্ণেল R.H. কিটিনছ। এইটো খুবেই ইম্পৰ্টেণ্ট। অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল আৰু অসমখন কিমান চনত গঠিত হৈছিল? ইয়াৰে প্ৰশ্ন যিকোনো এটা আহিব পাৰে, সেইটো চাই যাবা। তাৰ পিছত এই পইণ্ট কেইটাও চাই যাবা। এইকেইটা পইণ্ট যে
যেতিয়া কোম্পানীৰ শাসন চলি আছিলে কোম্পানীৰ শাসন চলিছিলে পলাচী যুদ্ধৰ পৰা অৰ্থাৎ 1757 পৰা 1857 লৈকে এইখিনি সময়ত কোম্পানীৰ আমল বা কোম্পানীৰ শাসন বুলি কোৱা হয় এই সময়ত কলিকতা মুম্বাই আৰু মাদ্ৰাজ আছিলে প্ৰশাসনৰ ঘাই কেন্দ্ৰ অৰ্থাৎ শাসনৰ ঘাই কেন্দ্ৰ কোন কেইখন আছিলে কলিকতা মুম্বাই আৰু মাদ্ৰাজ এটো চাই যাব তোমালোকে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে যে লৰ্ড কাৰ্জনে আমাৰ বংগ বিভাজন কৰিছিলে আৰু এই লৰ্ড কাৰ্জনক দুজন বিষয়াই খুব সহায় কৰিছিলে এই দুজন বিষয়া কোন আছিল লৰ্ড কাৰ্জনক সহায় কৰা বিষয়া দুজন কোন আছিল লৰ্ড কাৰ্জনক সহায় কৰা বিষয়া দুজন আছিল এজন আছিল মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত তেওঁৰ নাম আছিল ফ্ৰেজাৰ আৰু এজন আছিল অসমৰ মুখ্য আয়ুক্ত তেওঁৰ নাম আছিল জন বেমফিল্ড ফুলাৰ জন বেমফিল্ড ফুলাৰ এটো মন ৰাখিবা কনফিউজ নহবা ফুলাৰ আৰু ফ্ৰেজাৰ অসমৰ আছিল ফুলাৰ এজন ফুলাৰ আৰু মধ্য প্ৰদেশৰ আছিল ফ্ৰেজাৰ এনেকে মন ৰাখিবা যদি কনফিউজ হয় যে অসমত বহুত ফুল গছ আছে বহুত ধুনীয়া ধুনীয়া ফুল হয় গতিকে অসমৰ মুখ্য আয়ুক্তজনৰ নাম আছিল ফুলাৰ আৰু মধ্য প্ৰদেশৰ জনৰ নাম আছিল ফ্ৰেজাৰ তাৰপিছত এটো প্ৰশ্ন আগতে পঢ়ি আহিছা ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল 1826 ৰ 24th ফেব্ৰুৱাৰীত হৈছিল কেতিয়াবা কনফিউজ হয় 24 আৰু 26 ৰ মাজত মন ৰাখিবা সন সদায় ডাঙৰ হয় মাহতকে গতিকে সনটো 26 হ'ব আৰু মাহৰ যেটো ডেট হেতু হ'ব 24 আৰু 6 ৰ মাজত কনফিউজ নকৰিবা মানে সনটো ডাঙৰ অৰ্থাৎ 26 1826 টো হ'ব ইয়াৰ আৰু 24 হ'ব ফেব্ৰুৱাৰী তাৰপিছত দুটামান ইয়াৰে চন মন ৰাখিব পাৰা যে কাছাৰ কিমান চনত ইংৰাজে দখল কৰিছিল ইংৰাজে যেতিয়া ইয়াণ্ডাবু সন্ধি কৰিলে অসমত খপনি পুতিলে তাৰ পিছত প্ৰথমতে কাছাৰ দখল কৰিছিল 1832 তাৰ পিছত এন্দৰে এবছৰ পিছত অৰ্থাৎ 1833 খাছিয়া অঞ্চলখিনি দখল কৰিলে ঠিক তেনেদৰে মটকটো মন ৰাখিব পৰা 1839 ত মটক দখল কৰিছিল মধ্য প্ৰদেশৰ যিজন আয়ুক্ত আছিল তেখেতে লৰ্ড কাৰ্জনক এটি উপদেশ দিছিল যে মধ্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমা নিৰ্ধাৰণ কৰিব লাগে এই প্ৰস্তাৱটো কোনে দিছিল এন্দৰে আহিব পাৰে যে মধ্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমা পৰিৱৰ্তনৰ প্ৰস্তাৱ কোনে দিছিল ফ্ৰেজাৰে দিছিল আকৌ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ কোনে দিছিল এটো আহিব পাৰে অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল অসমৰ মুখ্য আয়ুক্ত ফুলাৰে এটো আজ দিবা ইয়াত এটা কথা আহিব পাৰে যে ফুলাৰে চট্টগ্ৰামক কিয় সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল কাৰণ চাহ ব্যৱসায় জড়িত হৈ আছিল কাৰণ চট্টগ্ৰাম সংলগ্ন কৰিলে চট্টগ্ৰাম যেহেতু সাগৰৰ পাৰত অৱস্থিত গতিকে চট্টগ্ৰামটো যদি আমাৰ অসমৰ লগত সংলগ্ন হৈ যায় তেতিয়াহলে আমি চাহ ব্যৱসায়ত বহুত ৰপ্তানি বা চাহ ব্যৱসায়ত উন্নতি সাধন কৰিব পাৰিব সেই বিষয়টোৰ কাৰণে চট্টগ্ৰামক অসমৰ লগত সংলগ্ন কৰাৰ প্ৰস্তাৱ দিয়া আছিল এই কথা এইখিনিত আছে যে অসমৰ চাহ খেতিৰ কাৰণে চট্টগ্ৰামক অসমৰ লগত সংলগ্ন কৰা প্ৰস্তাৱ দিয়া হৈছিল এটো চাই লবা এবাৰ তাৰপিছত বংগ বিভাজনৰ প্ৰস্তাৱ লোৱা হৈছিল এই কথাটো মন ৰাখিবা যে বংগ বিভাজন যেটো সময়ত হৈছিল তাৰ আগে এজন স্বৰাষ্ট্ৰ সচিব সেক্ৰেটাৰী অফ ষ্টেট আছিল সেই 1903 চনত তেওঁ আছিল হাৰ্বাৰ্ট ৰিজলি নামটো মন ৰাখিবা 2024 এওৰ ওপৰত এটা কোৱেশ্চন আছিল মেট্ৰিকত ফাইনেলত এটো মই অলপ পিছত ডিসকাস কৰি আছো 1903 চনত সচিব আছিল হাৰ্বাৰ্ট ৰিজলি এই সেক্ৰেটাৰী অফ ষ্টেট কোন হয় ভাইসৰয় কোন হয় কোন কাৰ ওপৰত থাকে কোনে কাৰ আদেশ মানি চলে সেই কথাবোৰ আমি কনসেপ্ট ক্লাছত ভালকে ডিসকাস কৰিম এতিয়া তোমালোকক
ডাইৰেক্টলি এটা কুৱেশ্যন এনেদৰে আহিব পাৰে যে বংগ ভংগ বুলি কাক কোৱা হয় বংগদেশক এই আছে চাই ল'ব বংগদেশক দ্বিখণ্ডিত কৰি খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে কি কোৱা হয় বংগ ভংগ বুলি কোৱা হয় অৰ্থাৎ বংগদেশক দ্বিখণ্ডিত কৰি বংগদেশৰ এটি খণ্ড অসমৰ লগত সংলগ্ন কৰাটোকে বংগ ভংগ বুলি জনা যায় এটো এনেদৰে আহিব পাৰে প্ৰশ্ন এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন যে তোমালোকৰ অনুশীলনীত এটো কোৱেশ্চন আছে যে কোন তিনিটা সংমণ্ডলক অসমৰ লগত সংলগ্ন কৰা হৈছিল বংগৰ পূৰ্ববংগৰ কোন তিনিটা সংমণ্ডলক অসমৰ লগত সংলগ্ন কৰা হৈছিল এটা আছে ঢাকা তাৰপিছত চট্টগ্ৰাম আৰু ৰাজশাহী এনেদৰে প্ৰশ্ন আহিব পাৰে এই সংখ্যাটো পাৰিলে মন ৰাখিবা কিমান এলেকাটো কিমান ডাঙৰ আছিল এই সংখ্যাটো মন ৰাখিবা তাৰ পিছত আকৌ এইখিনি কথাকে আহিছে যে বংগক দুটা ভাগত ভাগ কৰা হৈছিল পূৰ্ববংগ আৰু অসম আৰু আনখন আছিল অৱশিষ্ট অংশটো কোৱা হৈছিল পশ্চিম বংগ বিহাৰ আৰু উৰিষ্যা আৰু ছোটা নাগপুৰ এইকেইখন একলগ কৰা হৈছিল এইখন আমি অলৰেডি পঢ়িলো এইটো কথা এই প্ৰশ্নটো আহিছিল 2024 আহিছিল যে এটা উক্তি দি দিছিলে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি এই দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই কথাটো কোনে কৈছিলে এই কথাটো কৈছিলে হাবাৰ্ট ৰিজলি এটা চিঠি লিখিছিলে চিঠি লিখি পেলাই হাবাৰ্ট ৰিজলি এখন চিঠি লিখি পেলাই আমাৰ লৰ্ড কাৰ্জনক দিছিলে আৰু তাত লিখা আছিলে যে বংগটো এটা ডাঙৰ শক্তি হয় যদি আমি বংগটো দুভাগ কৰিব পাৰো তেতিয়াহলে বংগ ভাঙি চিঙি চুৰমাৰ হৈ যাব এই বুদ্ধিটো কোনে দিছিলে হাবাৰ্ট ৰিজলিয়ে দিছিলে সো গোটেই মানুহবিলাকে কেনেদৰে বংগ বিভাজনৰ কাৰণে চক্ৰান্ত কৰি আছিল এটো ভাৰতৰ ইতিহাসৰ খুব এটা বিশেষ ঘটনা বংগ বিভাজন তাৰ পিছত আমি পঢ়িম এই মেপখন এবাৰ চাই ল'ব পাৰিলে এইখিনি পূৰ্ববংগ আৰু অসম কোনখিনি ঠাই আৰু এবাৰ চাই ল'বা ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে 1905ত যি বংগ বিভাজন হৈছিল সেই বংগ বিভাজন কেতিয়া কাৰ্যকৰী কৰা হৈছিল বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল 16 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল তাৰ পৰিকল্পনা আগতে কৰিছিল ঘোষণাও আগতে কৰিছিল 1 ছেপ্টেম্বৰত পৰিকল্পনাটো সৰকাৰীভাৱে প্ৰকাশ কৰিছিল আৰু 16 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী কৰিছিল কোৱেশ্চন এইটো হ'ব পাৰে যে বংগ বিভাজনৰ সময়ত ভাৰত সচিব কোন আছিল জন বৰ্ডৰিক এটো আজ দি ল'ব জন বৰ্ডৰিক আছিল বংগ বিভাজনৰ সময়ত ভাৰতৰ সচিব তাৰপিছত বংগ বিভাজন কেনেদৰে কৰা হ'ব তাত কি থাকিব ইয়াত বংগ বিভাজনৰ দফাসমূহ লিখা আছে মই খুব সোনকালে কথাখিনি কৈ যাও আমি অলৰেডি পঢ়িছো যে ৰাজশাহী ঢাকা আৰু চট্টগ্ৰাম অসমৰ লগত সংযুক্ত হৈ নামটো হ'ব পূৰ্ববংগ আৰু অসম আৰু ইয়াৰে ৰাজধানী হ'ব ঢাকা ইয়াৰে ৰাজধানী কি হ'ব ঢাকা আগতে অসমৰ ৰাজধানী আছিল শিলং এতিয়া এই একলগ হোৱাৰ পিছত অসমৰ ৰাজধানী গুচি গৈ হ'ব ঢাকা তাৰ পিছত এটো আছে অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব দ্বিতীয় দফাত লিখা আছিল যে এটি উচ্চ ন্যায়ালয় গঠন হ'ব তৃতীয় দফাত লিখা আছিল যে পশ্চিম বংগ বিহাৰ উৰিষ্যা ছোটা নাগপুৰ লগ হৈ পেলাই বংগ প্ৰদেশ হ'ব আৰু ইয়াৰ ৰাজধানী হ'ব কলিকতা এটো প্ৰশ্ন আহিব পাৰে যে বংগ প্ৰদেশৰ ৰাজধানী কি হ'ব আমি দুটাই মন ৰাখিব লাগিব এটা ৰাজধানী হ'ব ঢাকা আৰু এটা ৰাজধানী হ'ব কলিকতা আৰু কাৰ্যকৰী কেতিয়া কৰা হ'ব এটো হ'ব 1905ত একেটা আসলে আজিৰ এই ভিডিওটোৰ ইম্পৰ্টেন্ট কথাখিনি বাকি কনসেপ্ট ওয়াইজ ডিসকাশনখিনি আমি পিছত কৰিম থ্যাংক ইউ